আৰু পাতিছে জুনৰ 11 তাৰিখত যদি টেণ্ডাৰটো পাছ হৈ যায় তেতিয়াহ'লেহে মানে ফিজিকেলটো হোৱাৰ আশা আছে এতিয়া। তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। তো মই আজি এইটো ভিডিঅ'ত SSC কনষ্টেবল GDৰ যোনটো ফিজিকেল হ'ব সেই ফিজিকেলটো কেতিয়া হোৱাৰ চান্স আছে, আৰু মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ যোনটো ফিজিকেল আছে সেইটো অমুক মাহত হ'ব। তো চাওক, এনেকুৱা যিবোৰ ইউটিউবাৰে যিবোৰ ছ'চিয়েল মিডিয়াত মানুহে কয় যে এইটো ৰিজাল্টটো তেতিয়া আহিব আৰু সেইটো ৰিজাল্টটো অমুক তাৰিখত কিবা অমুক সপ্তাহত আহিব। তো সেইবোৰ সকলোবোৰ মানে এটা অনুমান কৰিহে কয় যে আহিব লাগে আৰু হয়তো আহিব, এনেকৈ মানে এটা অনুমান কৰি এটা আইডিয়া কৰিহে কয়। এটা নটিচ আহিছে আৰু সেইটো নটিচটো হ'ল এতিয়া বোলে টেণ্ডাৰটো জুনৰ 11 তাৰিখ, মানে কনফাৰ্ম ক'ব নোৱাৰি যে 11 তাৰিখে লাষ্ট। তো এবাৰ আহিছিল প্ৰথমত ফাৰ্ষ্ট আহিছিল 13 তাৰিখ, 13 এপ্ৰিলত আহিছিল চাগে, তাৰপিছত আহিল 21 মে, এতিয়া আৰু দিছে 11 জুন। আজি হ'ল 21, আজি হ'ল 20 মে, তো কালি হ'ল 21 মে, 21 মেৰ আছিল। তো আকৌ এতিয়া মানে ডেটটো বঢ়াই দিছে টেণ্ডাৰৰ কাৰণে যে কোন কোম্পানীয়ে ল'ব। তো এই SSCৰ এইটো মানে বহুত এটা লং প্ৰচেছ হয়, আৰু SSCক মই এইটো ক'ব বিচাৰিছোঁ যে SSCয়ে এইটো মানে কেনেকৈ কি কৰি আছে গমে পোৱা নাই এইবাৰ। মোৰ এটা অনুমান, যোনটো CRPFৰ ফিজিকেল আছে সেই ফিজিকেলৰ কাৰণে এনেকুৱা হৈ আছে নেকি। তো এতিয়া SSCয়ে যিবোৰ কৰে তো সেইটোতো কৰিয়ে থাকিব, অলপ শ্ল' প্ৰচেছ হ'লেও আমাৰ একো ক'ব মানে তাতে ক'ব নোৱাৰিম। তো যিবোৰ হয় হৈ থাকক আৰু যিবোৰ নটিচ দিয়ে দি থাকক, আমাৰ একো ক'ব লগা নাই। তো এতিয়া চোৱা যাক যে 21 জুন পাৰ হয় নেকি। যদি 21 জুন পাৰ হয় তেতিয়াহ'লে ফিজিকেলো অলপমান পাৰ হৈ যাব, আৰু যদি এইটোৱে থাকে তো এইটো যে দিছে নটিচটো, এইটো 3 নাম্বাৰ হয় নটিচটো, মানে টেণ্ডাৰ দিয়াৰ। এটা আছিল 13 তাৰিখ, এটা আছিল 21 তাৰিখ, অলৰেডি আজি 20 তাৰিখ, কালিৰ এটা আছিল, আৰু এতিয়া আকৌ দিছে যে 16 তাৰিখ, মানে অহা মাহৰ 16 তাৰিখ। তো যদি অহা মাহৰ 16 তাৰিখত যদি এইবাৰ হয়, তো এইবাৰতো থাৰ যিহেতু 3 বাৰমান দিছে, তো মোৰ এটা অনুমান এইবাৰ আৰু হ'ব নালাগে। তো এতিয়া যিহেতু CRPৰ ফিজিকেল আছে সেইকাৰণে অলপ লেট হ'ব পাৰে। তো মোৰ এটা অনুমান অহা বাৰ আৰু এইবাৰ এনেকুৱা হ'ব নালাগে। যদি এনেকুৱা নহয় তেতিয়াহ'লে 16 তাৰিখত যদি টেণ্ডাৰটো পাছ হৈ যায় তেতিয়াহ'লে মোটামুটি 1 মাহ কিবা 25 দিনমান, হায়েষ্ট গ'লে 30 দিনমান এটা টাইম ল'ব যে ফিজিকেল ষ্টাৰ্ট হোৱাৰ। যদি 16 জুনত হয় তো অট'মেটিক জুলাইত ফিজিকেলটো পৰি যাব। তো ফিজিকেলটো জুলাইত যদি পৰি যায় তেতিয়াহ'লে ৰিজাল্টটো কেতিয়া আহিব? তো চাব, ৰিজাল্টটো মোটামুটি 11 তাৰিখত যদি হয় তেতিয়াহ'লে মোটামুটি 25 তাৰিখ মানত আহি যাব। আৰু আপোনালোকৰ আৰু এটা ডাউট মনত হৈ আছে যে এইবাৰ ফিজিকেল আগত হ'ব নে যোনটো ৰিটাৰ্ণৰ যোনটো ৰিজাল্ট আছে সেই ৰিজাল্টটো আহিব, অৰ্থাৎ যোনটো নৰ্মেলাইজেশ্যন মাৰ্কৰ সৈতে যোনটো টোটেল মাৰ্ক আহে সেই মাৰ্কটো। তো মই আগতেও কৈছিলোঁ, আজিও কৈ আছোঁ যে যোনটো নৰ্মেলাইজেশ্যন মাৰ্কৰ সৈতে টোটেল মাৰ্কটো দেখায় সেই মাৰ্কটো আগত আহিব, তাৰপিছত সেই ফিজিকেলটো ষ্টাৰ্ট হ'ব। তো আপোনালোকৰ আশা কৰোঁ কোনো ডাউট নাই। তো যদি কিবা ডাউট থাকে তো কমেণ্ট বক্সত জনাব নাপাহৰিব, আৰু আপোনালোকে কেনেকৈ ৰানিং কৰি আছে কমেণ্ট বক্সতো সেইটো জনাব নাপাহৰিব, আৰু টাইমটো কিমান লাগি আছে তো সেইটো জনাব নাপাহৰিব। তো আজিলৈ ইমানে, আহি আছোঁ নেক্সট ভিডিঅ'টো লৈ। জয় হিন্দ, জয় ভাৰত।